নমস্কাৰ মই ডক্টৰ খবিৰুদ্দিন আহমেদ চেয়াৰমেন চাৰ্চ পাব্লিক স্কুলৰ আজি আমাৰ স্কুলত 23তম ফাউণ্ডেশ্যন ডে আৰু এনুৱেল ডে চলি আছে। আমাৰ স্কুলখন আৰম্ভ হৈছিল 2002ত। তেতিয়া সেই সময়ত গোটেই নৰ্থ বেংকত ব্ৰহ্মপুত্ৰ উত্তৰ ফালে কোনো CBSE কাৰিকুলামত স্কুল নাছিলে। তেতিয়া আমি চিন্তা চৰ্চা কৰি যে আমাৰ ওচৰৰ ল'ৰা ছোৱালীবিলাকে যাতে এখন CBSE স্কুলত পঢ়িব পাৰে, তাৰ কাৰণে আমি এখন স্কুল খোলাৰ চিন্তা চৰ্চা কৰিছিলোঁ। যিহেতু আমাৰ ওচৰৰ বা দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে গুৱাহাটীৰ দৰে ঠাইত বা অন্য ঠাইত গৈ স্কুলত এনেকুৱা ধৰণৰ স্কুলত পঢ়িব নোৱাৰে বা ভেলু এডুকেশ্যন ল'ব নোৱাৰে। তাৰ কাৰণে আমি স্কুল আৰম্ভ কৰিছিলোঁ 2002ত। তেতিয়া আমাৰ স্কুলত মাত্ৰ 55জন ষ্টুডেণ্ট আছিলে আৰু 4জন শিক্ষক আছিলে আৰু কৰ্মচাৰী হিচাপে আমাৰ কেয়াৰটেকাৰ আছিলে 2জনী আৰু হেড ক্লাৰ্ক আছিলে 1জন আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হিচাপে 2জন আছিলে। আৰু আমাৰ স্কুলখন তেতিয়া ছ'চাইটিৰ চকত ভাড়াঘৰত আছিলে, 9টা ৰুম আছিলে। তাতে আমি আৰম্ভ কৰিছিলোঁ। আজি সুদীৰ্ঘ 23 বছৰ পিছত আমাৰ স্কুলে যিটো পৰ্যায় পাইছে সঁচা কৰি শলাগ ল'বলগীয়া। ইয়াৰ কাৰণে আমাৰ শিক্ষক, মেনেজমেণ্ট আৰু গাৰ্জেনবিলাক নিশ্চিতভাৱে জড়িত আছে। তেখেতসকলৰ অধিক পৰিশ্ৰম আৰু ডেডিকেশ্যনৰ কাৰণে আজি আমাৰ স্কুলখন এনেকুৱা এটা পৰ্যায়ত উপনীত হৈছে। আমাৰ স্কুলৰ ল'ৰা ছোৱালীয়ে বিভিন্ন পৰ্যায়ত বা প্ৰফেশ্যনেল কোৰ্চ কৰি আছে, মেডিকেল, ইঞ্জিনিয়াৰিং বা বিভিন্ন ধৰণৰ অন্যান্য কোৰ্চবিলাক কৰি আছে। আৰু আমাৰ ল'ৰা ছোৱালীয়ে ইভেন বিদেশতো কি কৰি আছে, পঢ়া শুনা কৰি আছে আৰু নিজে কৰ্মসংস্থান ওলাই ল'বলৈ সক্ষম হৈছে। আমাৰ স্কুলৰ ল'ৰা ছোৱালীয়ে বিভিন্ন একাডেমিকৰ ওপৰো অন্যান্য পৰ্যায়ত নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল এৱাৰ্ড ল'বলৈ সক্ষম হৈছে। গতিকে ইয়াৰ কাৰণে মই সকলোকে আমাৰ ৰঙিয়াবাসীক আমাক গ্ৰহণ কৰিছে, আমাক ৰিকগনিশ্যন দিছে, সেইকাৰণে আমাৰ ভাল লাগিছে। আৰু ভৱিষ্যতে যাতে আমাৰ স্কুলখনে গোটেই অসমতে নহয় গোটেই বিশ্বতে জাকত জিলিকা হৈ উঠে তাৰ কাৰণে কামনা কৰিছোঁ। ধন্যবাদ। Annual day as well as foundation day for Search Public School Rongia, and as a principal I take this opportunity to thank all my dear students because within a very short period of time they had presented such type of a lovely show on stage, which I feel the parents, audience as well as other dignitaries who had graced today's occasion, they all liked this performance very well. At the same time, I want to offer my sincere thanks and gratitude to all the management members, teachers, my key functionaries as well as my students, because without their support and cooperation we will not be able to deliver this type of platform. And hopefully the people of other school as well as the students of other schools, they will also see our performances, and the same platform they will also build for their own school as well. নমস্কাৰ, আমি চাৰ্চ পাব্লিক স্কুল পৰিয়ালৰ পৰা এইবেলি 23rd 23তম ফাউণ্ডেশ্যন ডে প্ৰতিষ্ঠা দিৱস উদযাপন কৰি আছোঁ। অন্য বছৰৰ দৰে এইবেলি মানে আমাৰ যিমানবিলাক ধৰক বিভিন্ন ক্লাছৰ বিভিন্ন ষ্টুডেণ্টৰ যিখিনি প্ৰতিভা, কালচাৰেল ফিল্ডত হওক, সিহঁতৰ বেলেগ একাডেমিক ফিল্ডত হওক, সেই প্ৰতিভাখিনি আমি যাতে সমাজৰ পৰা দেখুৱাব পাৰোঁ, সিহঁতৰ নিজৰ পেৰেণ্টছৰ পৰা দেখুৱাব পাৰোঁ, সেই বস্তুটো আমি এই প্ৰগ্ৰেমৰ যোগেদি দেখুৱাব বিচাৰিছোঁ। আৰু লগতে আজিৰ এই প্ৰগ্ৰেমত আমাৰ চিফ গেষ্ট হিচাপত আৰু গেষ্ট অনাৰ হিচাপত দুগৰাকী ব্যক্তি আমি আমন্ত্ৰণ কৰিছোঁ। চিফ গেষ্ট হিচাপত আমাৰ আমন্ত্ৰিত ব্যক্তিগৰাকী হৈছে ডক্টৰ ৰুবি কটকী, এণ্ড গেষ্ট অনাৰ হিচাপত আমন্ত্ৰিত ব্যক্তিগৰাকী হৈছে অবিনাশ নেওগ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।